নমস্কাৰ। আজি সপ্তম শ্ৰেণীৰ সংস্কৃত বিষয় প্ৰথম একক মূল্যাংকনৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা কোনবোৰ 100% নিশ্চিত প্ৰশ্ন, সেই প্ৰশ্নবোৰ অকণমান আমি চাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ নিজৰ মতামতসমূহ কমেণ্ট কৰি জনাবা। এইবাৰ প্ৰথম একক মূল্যাংকনত দিয়া হৈছে মংগলাচৰণমৰ পৰা প্ৰয়াণা গৌতমলৈকে এইকেইটা পাঠৰ মাজৰ পৰা পাঠভিত্তিক প্ৰশ্ন আৰু ব্যাকৰণ। প্ৰথম পাঠ মংগলাচৰণম। গতিকে এই মংগলাচৰণমৰ প্ৰশ্ন হিচাপে যদি থাকিব পাৰে, এটা প্ৰশ্নই থাকিব পাৰে যে মংগলাচৰণমটো লিখা। সেইকাৰণে তোমালোকে এইটো নিশ্চিত প্ৰশ্ন বুলি ধৰিব পাৰা যে মংগলাচৰণৰ প্ৰথম 4 শাৰী বিশেষকৈ আমি পৰীক্ষাৰ বাবে সাজু কৰি ৰাখিব লাগে। শান্তকাৰং ভুজগশয়নম এইখিনি। অকাৰান্ত নপুংসক লিংগ এই পাঠটোৰ বিশেষ প্ৰশ্ন নহয়। ইয়াৰ পৰা তেনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিবলগীয়া নাই। গতিকে তাৰ বাবে বিশেষ প্ৰশ্ন হিচাপে কিছুমান প্ৰশ্ন আছে। একবচনৰ পদসমূহ বা বাক্যসমূহ বহুবচন কৰিব লাগে। গতিকে বাক্যসমূহ যদি কৰা হয় তেতিয়াহ'লে ইয়াতে পদসমূহ সোমাই গুচি যায়। যেনেধৰণে ফলং পততি, কমলং বিকশতি, চক্ৰং চলতি, ময়ূৰহ নৃত্যতি, বালা হসতি। এই প্ৰশ্নকেইটাত যদি চাওঁ তেতিয়াহ'লে কি আছে? ফলং পততি ফলানি পতন্তি, কমলং বিকশতি কমলানি বিকশন্তি, চক্ৰং চলতি চক্ৰানি চলন্তি, ময়ূৰহ নৃত্যতি ময়ূৰাহা নৃত্যন্তি, বালাহা হসন্তি। গতিকে এইকেইটা প্ৰশ্ন চালে আমাৰ ইয়াৰ সকলোখিনি হৈ যাব। যিকোনো শব্দ যদি বহুবচন কৰিবলৈ দিয়ে তেতিয়াহ'লে সেইকেইটা প্ৰশ্নৰ মাজৰ পৰা আমি চাব পাৰিম। দ্বিতীয় পাঠটোৰ পৰা প্ৰশ্নোত্তৰ হ'ব পাৰে। ইয়াত যিহেতু প্ৰশ্নোত্তৰ আছে, যেনেধৰণে বালকাহা কিং পশ্যন্তি, ল'ৰাবোৰে কি চাইছে? বালকাহা চিত্ৰং পশ্যন্তি, তেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে ইয়াত বাকী প্ৰশ্ন আছে কিৰণেনো কিং ভৱতি, কেন জ্ঞানং ভৱতি, আকৌ ৰিক্ত স্থানানি পূৰয়ত, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাটো প্ৰথম পাঠত যদি বহুবচনলৈ নিয়া হয়, দ্বিতীয় পাঠৰ পৰা খালী ঠাই পূৰ কৰাখিনি হ'ব পাৰে। অহং খালী ঠাই আছে পশ্যামি, তাৰপিছত আকৌ এসহ স্বস্থেন শৰীৰেণ জনাঃ প্ৰসন্নাঃ ভৱন্তি। গতিকে কি প্ৰসন্নাঃ ভৱন্তি। আৰু 4 নম্বৰত দিয়া আছে ক্ৰিয়াপদ মেলনং কুৰুত, ক্ৰিয়াপদখিনি মিলাব লাগে। সেইখিনি অৱশ্যে খালী ঠাইখিনি বা প্ৰশ্নোত্তৰ কৰোঁতেই ওলাই যায়। এই সংখ্যাবাচী শব্দ যিটো পাঠ, সেই পাঠটোৰ পৰা বিশেষ ধৰণৰ প্ৰশ্ন খালী ঠাই হ'ব পাৰে। ধৰি লোৱা অস্মিন উপবনে বিংশতি আম্ৰবৃক্ষাহা সন্তি। আৰু সংখ্যা আছে মম বিদ্যালয় এক আদৰ্শ বিদ্যালয়, অস্মিন বিদ্যালয় খালী ঠাই আছে, এক আছে, তাত একম হ'বনে, লিংগ অনুসৰি সংখ্যাটো ব্যৱহাৰ হ'ব, প্ৰমুখং প্ৰৱেশদ্বাৰং অস্তি। এনেকুৱা ধৰণৰ ইয়াত যিহেতু খালী ঠাই আছে, গতিকে তোমালোকে খালী ঠাইখিনি চাবা। খালী ঠাইখিনি চাবৰ কাৰণে অন্য কথা নাই, সংখ্যাখিনি মনত ৰাখিলেই খালী ঠাইখিনি সহজে কৰিব পাৰিবা। ঋতুৰাজু বসন্ত, এই পাঠটোৰ পৰা কেনেকুৱা প্ৰশ্ন হ'ব পাৰে? ইয়াত বিশেষ ধৰণে প্ৰশ্নোত্তৰ কৰিবলৈ দিয়া হৈছে একপদনীয় আৰু পূৰ্ণবাক্যন। একপদনীয় নাথাকিলেও হয়তো দুটা পূৰ্ণবাক্যনৰ উত্তৰ লিখোঁতে সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ দিব লগা হয়। যিটো প্ৰশ্নখন চমু প্ৰশ্নত কম নম্বৰত বিশেষ প্ৰশ্ন, বেছি ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিবলগীয়া হয়, তেতিয়া কিছুমান প্ৰশ্ন এনেধৰণে নিৰ্বাচন কৰিবলগীয়া হয়। ইয়াত কি দিছে যে নানা বৰ্ণানী কুসুমানী কুত্ৰ বিকশন্তি, নানা ৰঙৰ ফুলবোৰ ক'ত ফুলি উঠে? প্ৰথম প্ৰশ্নই আছে 2 নম্বৰত। কে নতুনানি পত্ৰানি ধাৰয়ন্তি, কে
নূতনানি পত্ৰাণি ধাৰয়ন্তি। প্ৰথম প্ৰশ্নটো চাই ল'ব পাৰোঁ বা শেষৰ প্ৰশ্ন চাব পাৰোঁ, আকৌ মাজতো হয়তো কোনোবা এটা প্ৰশ্ন ল'ব পাৰোঁ। এনেধৰণে আমি প্ৰশ্নবোৰ চিলেকশ্যন কৰি পেলাই ল'ব পাৰোঁ। হৰিদ্বাৰম পাঠটোত মেইন প্ৰশ্ন হিচাপে তোমালোকে ল'ব পাৰা যে হৰিদ্বাৰৰ বিষয়ে 5টা বাক্য। যদি হৰিদ্বাৰৰ বিষয়ে আমি 5টা বাক্য লৈ লওঁ তেতিয়াহ'লে ইয়াৰ কেইবাটাও প্ৰশ্নোত্তৰ তাতেই সোমাই যায়। নম্বৰতে দিয়া হৈছে যে হৰিদ্বাৰৰ বিষয়ে পঞ্চবাক্যানি লিখোৱাটো। তোমালোকে যদি ইয়াৰ প্ৰশ্ন কেইটামান উত্তৰ হিচাপে লৈ পেলাই সেইকেইটা বাক্য হৰিদ্বাৰৰ বিষয়ে ল'ব পাৰা। পুৰাণেষু হৰিদ্বাৰেষু অন্যান্য কানি নামানি সন্তি। পুৰাণত হৰিদ্বাৰৰ বেলেগ বেলেগ কি নাম আছে। মনসা দেৱীৰ মন্দিৰম কুত অস্তি। মনসা দেৱীৰ মন্দিৰ ক'ত আছে। বা হৰিকি পেৰি কেন নামনা প্ৰসিদ্ধ অস্তি। হৰিকি পেৰি কি নামেৰে প্ৰসিদ্ধ। এনেকুৱা ধৰণে নিৰ্বাচন কৰি পেলাই তোমালোকে প্ৰশ্নোত্তৰসমূহ চাব পাৰা। আৰু এটা ইয়াত প্ৰশ্ন আছে সেইটো হৈছে 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটোত কি আছে, পুৰাণেষু গংগায়াঃ নিপস্য উদ্ধাৰায় মন্দিৰানাম। তাৰমানে কি বলছে, পদ পৰিচয় দিয়াটাম। এইটো এটা নিশ্চিত প্ৰশ্ন বুলি ধৰিব পাৰা, যিটো পদ পৰিচয় দিয়া বাকীকেইটা পাঠত দেখুওৱা হোৱা নাই, এইটোৱে দিয়া হৈছে। গতিকে এইটো প্ৰশ্ন তোমালোকৰ ভাল ধৰণে মনত ৰাখি ল'ব পাৰিবা। শেষৰ পাঠটো আহিলে প্ৰয়াণ গীতম পাঠটোৰ পৰা প্ৰশ্ন হ'ব পাৰে যে প্ৰথম স্তৱকটো লেখা বা 3 নম্বৰ স্তৱকটো লেখা, এনেধৰণে ক'ব পাৰে। গতিকে আমি এনেকুৱাও কৰিব পাৰোঁ যে 1 নম্বৰ আৰু 2 নম্বৰ স্তৱকটো প্ৰথম পৰ্যায়ত আমি ভাল ধৰণে ৰাখি ল'ব পাৰোঁ। কাৰণ এই প্ৰশ্নটোকে প্ৰথম একক মূল্যাংকনত আৰু 6 মাহিলী পৰীক্ষাত আহিব। গতিকে 6 মাহিলী পৰীক্ষাৰ বাবে আমি সম্পূৰ্ণ চাই আধাটো এতিয়া আমি প্ৰথম একক মূল্যাংকনৰ বাবে চাব পাৰোঁ। প্ৰথম 4 শাৰীকে ল'লোঁ, প্ৰথম স্তৱক আৰু দ্বিতীয় স্তৱক। দ্বিতীয় স্তৱক লিখা বুলি ক'লেও আমি পাৰিম, প্ৰথম স্তৱক লিখা বুলি ক'লেও পাৰিম। গতিকে মই ভাবিছোঁ তোমালোকে সম্পূৰ্ণ নহ'লেও 2টা স্তৱক ভাল ধৰণে কণ্ঠস্থ কৰি ৰাখিবা। আৰু তাৰপিছতে আহিলে ধাতুৰূপ আৰু শব্দৰূপ। ধাতুৰূপ কেৱল ভূ ধাতুখন দিছে, গতিকে সেইটো এটা আমাৰ কাৰণে সুবিধা যে আমি কেইবাখনো ধাতুৰূপ মুখস্থ নকৰাকৈ এখন ধাতুৰূপ মুখস্থ কৰি পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব। কিন্তু এটা কথা মনত ৰাখিবা, সম্পূৰ্ণ ধাতুৰূপ ভূ ধাতু লিখা বুলি ক'লে আমি 5টা ভাগেই লিখিব লাগিব। যদিহে কোৱা হয় ভূ ধাতুৰ লত লকাৰ লিখা বা লোট লকাৰ লিখা বা বিধিলিং লিখা ভাগ কৰি দিয়ে, তেতিয়াহ'লে যিটো নাম কয় সেই খণ্ডটোৰ নাম লিখিব লাগিব। কিন্তু সম্পূৰ্ণ ধাতুৰূপ লিখা বুলি ক'লে সম্পূৰ্ণ লিখিব লাগিব। এইখিনি মুখস্থ কৰোঁতে এটা কথা চাবা যে লতৰ ভাগটো এতিয়া ক'ত ক'ত বিসৰ্গ আছে। ভৱথঃ ভৱথঃ, ভৱামি ভৱাবহ ভৱাম। এতিয়া ভৱতী ভৱতঃ ভৱন্তী ভৱসী ভৱথঃ ভৱথ। প্ৰথমটোত থাকিব কিন্তু পিছৰটোত বিসৰ্গ নাথাকে। মধ্যম পুৰুষৰ বহু বচনত বিসৰ্গ নাই। আৰু উত্তম পুৰুষত তেনেকৈ দ্বিবচন আৰু বহু বচনত বিসৰ্গ আছে। ভৱতু ভৱতাম ভৱন্তু, ভৱ ভৱতম ভৱত ভৱানী ভৱাব ভৱাম। অভৱত অভৱতাম অভৱন, অভৱ অভৱতম অভৱত অভৱম অভৱাব অভৱাম। বিধিলিংগত আছে ভৱেত ভৱেতাম ভৱেয়ুহু, বিসৰ্গ আছে। ভৱে বিসৰ্গ আছে। ভৱেতম ভৱেত ভৱেয়ম ভৱেব ভৱেম। লিটত আছে লতৰ নিচিনাকৈ ভৱিষ্যতি ভৱিষ্যতঃ ভৱিষ্যন্তি, ভৱিষ্যতি ভৱিষ্যতঃ তাত আছে। ভৱিষ্যসি ভৱিষ্যতঃ ভৱিষ্যতঃ। মধ্যমত আছে ভৱিষ্যামি ভৱিষ্যাবহ ভৱিষ্যামহ, শেষত আছে। শব্দৰূপ হৈছে নৰ। নৰহ নৰো নৰাহ, নৰম নৰো নৰান, নৰেন নৰাভ্যাম নৰৈহ, নৰায় নৰাভ্যাম নৰেভ্যঃ, নৰাত নৰাভ্যাম নৰেভ্যঃ, নৰস্য নৰৈহু নৰানাম, নৰে নৰৈহু নৰেষু, নৰহ নৰো নৰাহ। এনেধৰণেও কণ্ঠস্থ কৰিব পাৰা তোমালোকে, বা বেলেগ ধৰণে এনেকৈ ক'বা নৰহ নৰম নৰেন নৰায় নৰাত নৰস্য নৰে নৰহ। আকৌ দ্বিবচন আছে নৰো নৰো নৰাভ্যাম 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 নৰৈহু নৰৈহু, তেনেকৈও কৰিব পাৰা।
যি ধৰণে সুবিধা হয় কৰিবা। বাকী পুস্তকখন আছে সেইখনো নৰখত একেই হ'ব। প্ৰথম দুটা শব্দ বেলেগ হ'ব, পুস্তকম পুস্তকে পুস্তকানি, পুস্তকম পুস্তকে পুস্তকানি, বাকীখিনি একেই হ'ব। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো পূৰা প্ৰেছ কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে লগে লগেই লাভ কৰিবা।